যদি আইন তেওঁলোকে নামানে তেতিয়াহ'লে আমাৰ ভুল মটৰ শ্ৰমিক সন্থাটো পিছৰ কথা অল ইণ্ডিয়া মানে এইটো এটা ষ্ট্ৰাইক কৰিব অনিৰ্দিষ্ট কাললৈকে। যদি এই চাঞ্চতে যদি তেওঁলোকে আগবাঢ়ি আহে তেতিয়া আমাৰ ক'বলগীয়া একো নাই। যদি নাহে তেতিয়া অল ইণ্ডিয়া আৰু ষ্ট্ৰাইক হ'বৰ কাৰণে আমি সাজু হৈ আছোঁ। অসুবিধা হৈছে আৰু কিন্তু আইনটো এতিয়া মানে একটো বনোৱা নাই, আইন বনাবলৈ 1-1.5 বছৰ লাগিব। এতিয়াৰ পৰা মানে এনেকুৱা বন্ধ হ'লেতো আইন বনোৱাৰ পিছতে হ'ব কথাটো। যদি আইন বনোৱাই নাই, আজি গাড়ী চলা নাই কেনে এতিয়া আপুনি ক'ত যাব ওলাইছে? তেজপুৰ যাব। কেনেকৈ যাব এতিয়া? যাওঁ প্ৰাইভেট গাড়ীত যাম আৰু ট্ৰেইনত যাম। ট্ৰেইনটো চলি আছে। কৰ্মবিৰতিৰ কাৰণে আৰু আমি কি ক'ম, এইটোতো আমি বাতিল কৰিব লাগিব। এইটো আমি আইন মানি নলওঁ না। পৰৱৰ্তী সময়ত যদি আইনখন জাপি দিয়া হয় আপোনালোকৰ আমি প্ৰতিবাদ কৰিম, প্ৰতিবাদে কৰিব। উপায়তো নাই। এইটো আপুনি চাওক, আজি এতিয়া 10 বছৰ জেল খটা এটা ড্ৰাইভাৰ এক্সিডেণ্ট কৰা ধেমালি কথা। মানুহ চলিব নাজানে, নিজকে গাড়ীৰ তলত সোমাই যায় আৰু দুখী হয় ড্ৰাইভাৰ। কিন্তু নহয় না, সেই দুখী হোৱাৰ কাৰণে কোনে 10 বছৰ জেল খাটিব? তাতকৈ আমি গাড়ী নচলাম, গাড়ী চলিবও নিদিম। চৰকাৰে লাইচেঞ্চ বনাই দিছে যাৰ কাৰণে এক্সিডেণ্ট কেছ মাফ হ'বৰ কাৰণে। তেতিয়া লাইচেঞ্চ লৈ ড্ৰাইভাৰ গাড়ী নচলায়, বিনা লাইচেঞ্চত গাড়ী চলাব। তেখেতলোকে কৈছে যে 10 বছৰ জেল আৰু 10 লাখ টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে। সম্ভৱ হ'ব পাৰে নেকি? সেইটো নহয়, এইটো 10 লাখ টকা যদি এটা ড্ৰাইভাৰৰ জৰিমনা দিবলৈ সম্ভৱ হ'লেহেঁতেন তেওঁ বেলেগৰ গাড়ী নচলালে আৰু নিজেই কিবা কৰিলেহেঁতেন।